Hello viewers, e-kuhipat word of the day segmentলে আপোনালোক আটাইকে স্বাগতম জনাইছো। কেতিয়াবা আমাৰ কিছুমান গছৰ ফল কেতিয়াবা টেৰা বেকা হৈ যায়, কিছুমান ফলৰ আকৃতি সলনি হৈ যায়, কেতিয়াবা কোমোৰাটো জিকাটো আনবিলাকৰ নিচিনা নহয়, কেতিয়াবা ৰঙালাওটো অলপ বেলেগ শেপৰ হয়। এই যে বেলেগ শেপ এটা লয়, যেটো তাৰ স্বাভাৱিক শেপ আছিল সেইটো যে নলয়, ইয়াক কি বুলি কয় জানেনে? Yes, ইয়াক কোৱা হয় malformation। এইটো হ'ল আজিৰ আমাৰ word of the day। ইয়াতে প্ৰিফিক্স ইউজ হৈ আছে mal, যেটোৱে bad বুজায়। আপোনালোকে নিশ্চয় শুনিছে বেলেগ এটা শব্দটো যেনে malnutrition, য'ত নিউট্ৰিশন নহলে পুষ্টি নহলে এটোক malnutrition বুলি কোৱা হয়। সো আৰু ৰুট শব্দটো হৈছে form মানে হৈছে গঠন হোৱা, to take a shape, বুজি পাইছে? আৰু suffix আহিছে ation মানে হ'ল state or result of। ইয়াৰে মিনিংটো হ'ব an abnormal or badly formed structure, এনেকুৱা এটা গঠন যেটো স্বাভাৱিক নহয় বা অস্বাভাৱিকভাৱে বেয়াকৈ গঠিত হোৱা এটা গঠন, ঠিক আছে? ইয়াত যদি আমি সেন্টেন্সত এপ্লাই কৰো, সেন্টেন্সটো এনেকুৱা ধৰণৰ হ'ব পাৰে, the infant was born with a congenital malformation। একো কাট কৰিলে হ'লে খিনি আপোনালোকে আমাক কমেন্টত জনাবলৈ নাপাহৰিব ইয়াৰ নিচিনা, অৰ্থাৎ mal প্ৰিফিক্সটো লগ হৈ পেলাই আৰু কি কি ৱৰ্ড ফৰ্ম হৈছে। লগতে এনেকুৱা ই কুহিপাত word of the day segmentৰ ভিডিঅ'ছৰ কাৰণে আমাৰ চেনেলটো চাই থাকিবলৈ নাপাহৰিব।